নমস্কাৰ, কি খবৰ গাইজ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম কি ক'ম আৰু এসপ্তাহ ধৰি বৰষুণৰ ফলত আমাৰ য'ত মেইন ঘৰ আছে, মেইন ঘৰ গোটেই ডুবি গৈছে। চাৰিওফালে পানী। ওচৰতে আছে ডিমিলা বুঢ়ী একদম বানপানী হৈ গৈছে। গতিকে বলকচোন একবাৰ চাই আহোঁ আৰু আপোনালোকক দেখাম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। ৰাতিপুৱাই এনেকৈ ভাবিলে একবাৰ মেইন গাঁৱৰ ঘৰৰ পৰা আহোঁগৈ। আমি ইয়াতে মানে উঠি আহিছোঁ। মেইন ঘৰ আমাৰ য'ত, তাতে লৈ যাওঁ আপোনালোকক। খোজকাঢ়িয়ে যাম আৰু বেছি দূৰ নহয় আমাৰ গাঁৱৰ মেইন ঘৰলৈ। খোজকাঢ়ি যাব পাৰি আৰু গোটেই জেগাগিলা পিছল হৈ গৈছে, যিহেতু খোজকাঢ়ি যোৱাই বেটাৰ হ'ব। অতিমাত্ৰা বৰষুণৰ কাৰণে একদম খাল বিল পথাৰ পুখুৰী সমান হৈ গৈছে, একো ধৰিবই নোৱাৰা হৈ গৈছে। কোনটো পুখুৰী কোনখন পথাৰ একো ধৰিব নোৱাৰা হৈছে। একদম চাৰিওফালে পানী। এইফালে ছাগলৰ পাত কাটি আছে মানুহে। ছাগল গৰু হাকাৰ দিব জগা নহা হৈ গৈছে। ছাগল দাইব পাত কাটি ছাগলক দিব লগা হৈছে। হা এই এটা অৱস্থা বেয়া, বহুত বেয়া। পুৰা পানী নে? বহুত বেয়া অৱস্থা। পানী এনেকুৱা জোৰত আহি আছে নহয়, ধেমালি বৰষুণ দিছে গোটেই ৰাতিটো। এনেকুৱা এটা স্পীডত বৰষুণ দি আছে, ধেমালি নেকি? আজি যদি এনেকৈ মাৰি থাকে এইগিলা পানী এতিয়া ৰাস্তাত বুৰিব। সেইফালে পানীটো যাব পৰা নাই। সেইটো ৰাস্তা গোটেই তল গৈছে ন? এতিয়া এইখন পথৰতো কোনোবাৰে এনেকৈ পানী হৈ পোৱা নাছিলে। এইবাৰ একদম সমান হৈ গৈছে পানী। চাৰিওফালে পানী, সাগৰ হৈ গৈছে। কি ক'ম আৰু একদম ইমান বৰষুণৰ ফলত একদম চাৰিওফালে পানী একদম পানী। আমাৰ এইখন পথাৰত মানে কোনো ফালে এনেকুৱা মানে পানী হোৱা নাছিলে। একদম এতিয়া সাগৰ হৈ গৈছে একদম, পাইছে নাই? আমাৰ গাঁওখন পাম আৰু আগতে টাৰ্ণিং আছে। টাৰ্ণিংটো ঘূৰাৰ লগে লগে আমাৰ গাঁও। আমি ইয়াতে উঠি আহিছোঁ। দেউতা বিয়া নহওঁতেই উঠি আহিছিলে ইয়াতে। এতিয়া মেইন ঘৰলৈ গৈ আছোঁ। মেইন ঘৰৰ গোটেই চোতাল বুৰি গৈছে বানপানী আহি কিনে। ওচৰতে ডিমিলা আছে। প্ৰত্যেক বছৰে বানপানী হয়েই আৰু ইয়াতে। বস্তি চস্তি ডুবি গৈছে গাইছ। পানী চাৱা মানুহ গাঁৱৰ বিমুখা পানী হোটেল বাই আছি। ভাবি দেই পিছাল হৈছে বাপৰে। গাইছ এয়া চাওকচোন, আমাৰ মেইন ঘৰৰ গাঁৱৰ এইখনে পথাৰ। একদম সাগৰ সদৃশ পৰিৱেশ। আজি কোনটো ৰাস্তা কোনখন পথাৰ একো ধৰিব নোৱাৰা হৈ গৈছে। একদম চাৰিওফালে পানী বানপানী হৈ গৈছে একদম। এইবিলাক ঘৰে চৰে পুৰা পানী, চোতালৰ পানী উঠি গৈছে পুৰা একদম। এইখনে আমাৰ গাঁৱৰ ধাননি পথাৰখন আজি সাগৰ হৈ গৈছে। ইয়াতে আমাৰ অলপ মাটি আছে, আকৌ তাতেও অলপমান আছে। কম পৰিমাণে দুই জেগাতে অলপ আছে। আমি ইয়াতে খেতি কৰিব আহোঁ, তাতেও কৰোঁ অলপ। এয়া চাওকচোন, ৰাস্তাটো সম্পূৰ্ণ ইয়াৰ পৰা আৰু যাব নোৱাৰে, সম্পূৰ্ণ ডুবি গৈছে। আৰু যোৱা বছৰ মাটি দি কিনে এই ৰাস্তাটো চহা কৰিছিলে, চহা কৰিলেও মানে পানী হয়েই। আৰু যিহেতু এই ৰাস্তাটো কোনো পুল চুলৰ ব্যৱস্থা নাই, নোহোৱাৰ কাৰণে পুৰা ৰাস্তাটো বুৰি যায় আৰু প্ৰত্যেক বছৰে।
চৰা নকৰিলেতো ইয়াতে একঠু পানী হ'লে চৰা কৰাৰ কাৰণে মই ইমানখিনিলৈ আহিব পাৰিছোঁ ন। এইফালে আছে আমাৰ খেতি পথাৰবিলাক, কঠীয়া পাৰিছিলোঁ। এইফালে আমাৰ মাটি, মই বেছি দিন হোৱা নাই ট্ৰেক্টৰ দি আমি একচা মাৰি থোৱা আছে। এইটো চাইডে কঠীয়া সিঁচাইছিলোঁ, কঠীয়াও খেতি পূৰা বুৰ গৈছে। চাইছোঁ ৰাস্তা চিনি, ইয়াৰ পৰা ৰাস্তা চাস্তা চিনি নোপোৱা হৈ গৈছে, পূৰা ৰাস্তাটো পূৰা বুৰি গৈছে। আৰু অকণমান যাব পাৰি নেকি চাওঁ। নতুনকৈ মাটি দিছে না গাইছ, ৰাস্তাটো বিৰাট বিশাল ৰাস্তাটো। কোনো কিন্তু ভেল এখন দেখা নাই, ভেল চেল চলাও নাই। যোৱা বছৰ নিজে বনাই কিনে আমি খুৰা ল'ৰাটো দি মস্ত ভেল এখন বনাইছিলোঁ, আৰু বনাই কিনে দিনটো ইয়াতে ভেল চলাই আছিলোঁ। এইবাৰ আমাৰ খুৰাহঁতে বনাব আৰু যদি ছাগলী আছে, ছাগলীৰ পাত কাটিবৰ কাৰণে ভেলেদি যায়, এনেকৈ ছাগলী পাতগিলা কাটি কাটি লৈ আহে। নন ষ্টপ বৰষুণ দিয়ে আছে এতিয়াও, পানী বাঢ়িয়ে আছে এতিয়াও, পানী বাঢ়িয়ে আছে। এইখন মই পঢ়া স্কুল আছিলে, স্কুলখনো বুৰি গৈছে একদম পানী দি, চিনি নোপোৱা হৈ গৈছে। এইটো ৰাস্তাটো চিনি নোপোৱা হৈ গৈছে একদম। এয়া হৈছে বানৰ তাণ্ডৱ, বানপানী। কটাৰ বল এনেকৈ সিহঁতে জুম বান্ধি বান্ধি এনে উপঙি উপঙি আহি আছে। এইবিলাক চাওক, হাজাৰ হাজাৰ লাখ লাখ পিপিৰা। সেয়া আমাৰ গাঁও অঞ্চলৰ পৰিৱেশ আজিৰ দিনটোত, কি ক'ম আৰু। ভেল এখন দেখিলোঁৱে, ইয়াতে বনাইছে, বিন্দাছ চলাই আছে। বোকা আছেনে গাইছ? এইখনে আমাৰ মেইন ঘৰ, ৰাস্তাটো চাওক না, একদম পানী দি বুৰি গৈছে। পানী বাঢ়ি আছে ন, বানপানী দে। মাছ পালিনে কিবা? একাঠু পানী আমাৰ মেইন ঘৰত দেখাই আছোঁ আৰু অলপ। এই আমাৰ মেইন ঘৰ, তিনি ভাই, তিনিটা প্লট। আকৌ পিনি এটা খুৰা আছে, পিনি এটা। এইফালে আকৌ সিহঁতৰ ঘৰত যোৱা ৰাস্তাই নাই, পানী। এইখন এখন ঘৰ, একদম চোতালৰ অৱস্থা নাই, বোকা বোকা হৈ গৈছে পুৰা। খুৰাৰ ঘৰ এইটো এটা, সিহঁতৰ গোটেই চোতাল বুৰি গৈছে। ফাকে তলত পানী, তলত পানী, চাৰিওফালে পানী পানী পানী। এই মাছ ধৰ, মাছ ধৰ, মাছৰ উজান উঠা নাই। পুখুৰী চুখুৰী ডুবি গৈছে চব। ইয়াৰ মাছ মুখা গেলা পিছে, এটা তামাম মাছ আছিল, জীয়া মাছ। এইটো পুখুৰী চব বুৰি গৈছে। ইয়াতে চন্দা মাছ দিছিল, তামাম চন্দা মাছ দি আছিল। অকণমান আছে আৰু সম্পূৰ্ণ বুৰি যাবা আৰু। তাৰপিছত এইটো এটা ডাঙৰ পুখুৰী, আমাৰ ককাৰ দিনতে এই পুখুৰীটো খান্দা আছিল। ইয়াতে বহুত ডাঙৰ ডাঙৰ, বহুত দিনৰ পুৰণি মাছ আছে তাৰমানে এই পুখুৰীটোত। আৰু অলপমান বাকী আছে পাৰ
খুৰাহঁতে এনেকৈ নেট দি থৈ দিছে তাৰমানে অন্ততঃ মাছকেইটা বচাব পাৰি নেকি চেষ্টা কৰি আছে। সাগৰৰ পৰিৱেশ এই পিনে আৰু এটা খুৰাৰ ঘৰ আছে। সিহঁতৰ ঘৰৰ কি অৱস্থা হৈছে বলকচোন চাওঁ। সিহঁতৰ কিজানি গোটেই একাঠো পানী কিজানি চোতালত। এনে মাছৰ চিকাৰ চলি আছে। মাছ চাছ ধৰি আছে এনেকে খুৰাহঁতে। উঠছি নে মাছ? পুঠি 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 হে গেলে এই মস্ত মাছটো খাটিলে সেই সেইখিনি পুখুৰী এইটো এটা খুৰা ঘৰ চাওকচোন গোটেই পানী উঠি গৈছে। এই সি এনেকৈ বহি আছে কাঠিত বানৰ তাণ্ডৱ। লাহে জকৰবি হে গোটেই খেদা ভাল নহয় এই মাছ মৰিয়া ভাল নহয়। আমি ইটো বেৰত কঠীয়া পাইছিলোঁ বেৰটো দেখিছেনে এনেকে গোটেই ডুবি গ'ল আৰু একাঠো পানী এটা এইবিলাকত পেলালি মাছ উঠবতো। কাঠলি মুখা সেই গাছৰ পৰা নামছি আনিছে মই নাই কোনো হেল বিয়া কোনো বনোৱা হয় ন। পেন পেনীয়া পুঠি কাম নাই দি এলা ধৰি কিনে। গাইজ বৰষুণ অকমানো কমা নাই একদম নন ষ্টপ দি আছে। বহুত টানকৈ দিয়া নাই কম কমকৈ দি আছে ৰাতি নিচিনাকৈ দিয়া নাই বাৰু। পানী হ'লে কিবা এটা ভালো লাগে নহয় নে পানী সদালি সদালি মাছ ধৰি এনেকুৱা এইবিলাক কৰি কিনে কিন্তু আকৌ কিছুমান ক্ষতি হয় বহুত। এতিয়া যেনে ধৰক পুখুৰীবিলাক গোটেই বুৰি গ'ল মাছবিলাক গুচি গ'ল। ইমান মাছ দাম দি কিনি আনি ইয়াতে জীয়াইছিলে এনেকুৱা ক্ষতিও আছে ভালো লাগে কিবা কথাত। আৰু খেল চলাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া খেল বনোৱা মানুহ নাই কলৰ আকাল নাই কলগছ এভেইলেবল কলগছ কিন্তু বনোৱা মানুহ নাই। চাওকচোন গৰু ছাগলীৰ অৱস্থা পানী হ'লে আৰু আলেনি গৰু ছাগলী আলেনি মানুহ আলেনি চাৰিওফালে আলেনি। এয়া খুৰাৰ ল'ৰা এয়া আনকা দাঙি আনিব লগা হৈছে। পানী নাখাইছে তাই ধৰিবি কিন্তু মই কিন্তু ধৰা নাই। তুমি এৰি দিলি কিন্তু লটকা সৰি ধৰিছা নাই। এদাবাৰী দাদা ক'ত নামিব আপুনি হে ক'ত নামিব ধৰি থাক পলি আৰু একেবাৰে বোকাত ডাইৰেক্ট এই যা একে ডাইৰেক্ট আন্ধে ঘৰ নাখাওঁ এই ভাত খাই আহিছোঁ মই নালগে এই ভাতকেইটা খাই আহিছোঁ না এটা খুৰা এটা ঘৰ আছে চাওকচোন সিহঁতৰ পানী চানী উঠছে নেকি। পথাৰৰ কাষতে ঘৰ আৰু চাৰিওফালে গোটেই পানী সিহঁতৰ ঘৰত উঠছে নাই খবৰটো লৈ আহোঁ বাৰু। সিহঁতৰ এই চাইডত পানী পানী উঠা নাই ন পানীটো উঠা নাই। পুখুৰীটো বুঢ়া নাই পাতটো বনোৱাৰ কাৰণে বাচিছে এইবাৰ
নহ'লে বুৰি গ'ল হয় আৰু মাছ দিছিল নে ঘূৰি ঘূৰি পানীৰ মাজত খোজ কাঢ়ি ক'ত এই তাতে ৰাস্তাটো নাই এইটো বিৰাট ডাঙৰ পানী যোৱাবাৰতকৈও ডাঙৰ পানী আহিছে এইটো বহুত ডাঙৰ পানী এইটো বহি তামোল এখন খালোঁ বহুত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ না বহুত ভাগৰ লাগি গৈছে অলপ বহিলোঁ তামোল খালোঁ এখন ঘূৰা ল'ৰাকেইটা চব গুৱাহাটীত থাকে সিহঁতৰ ৰাস্তাটো চাইছোঁ বৰষুণ দিয়ে আছে গাইছে কি কৰিম আৰু পানী বাঢ়িয়ে আছে তো এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেৰি হ'ল এতিয়া ভাত পানী খাই কিনে আকৌ অলপ দোকানত বহো যায় ধন্যবাদ।